হাই ফ্ৰেণ্ডছ, আৰু এটা ভিডিঅ' লৈ আহিলোঁ এবাউট দ্য মানি হেবিটছ, যি আপোনাক দুখীয়া কৰিব পাৰে। কি কি হয়নো এইবোৰ হেবিটছ চাওঁ হওক এবাৰ। নম্বৰ 1 হৈছে স্পেণ্ড টু ইমপ্ৰেছ আদাৰ্ছ। এটা ক'ত আছে, উই বাই থিংছ উই ডোণ্ট নিড উইথ মানি উই ডোণ্ট হেভ টু ইমপ্ৰেছ পিপুল উই ডোণ্ট লাইক। তাৰমানে কি, আমি ধাৰ লৈ হ'লেও কিছুমান বস্তু কিনো যিবিলাক বস্তু আমাক দৰকাৰ নাই, আৰু কিয় কিনো, মানুহক ইমপ্ৰেছ কৰিবৰ কাৰণে। আৰু কোনবোৰ মানুহক ইমপ্ৰেছ কৰিবৰ কাৰণে কিনো, যাক আমি ভালেই নাপাওঁ। ইণ্টাৰেষ্টিং নহয়নে? এইটো আমি প্ৰায়ে কৰোঁ, স্পেচিয়েলি 20s আৰু 30s যোন আছে, তেওঁলোকে প্ৰায়েই স্পেণ্ড কৰে টু ইমপ্ৰেছ আদাৰ্ছ। কিন্তু এইটো কৰাৰ কাৰণে আমাৰ বহুতো ফিনান্সিয়েল লছ হয়, আননেচেচাৰী বহুতো খৰচ হৈ যায়, যিটো আমি এভইড কৰিব লাগে। নহয়নে বাৰু? আমি যদি সঁচাকৈ ইমপ্ৰেছ কৰিব বিচাৰোঁ মানুহক, আমি ইমপ্ৰেছ কৰিব লাগে মানুহক আমাৰ বিহেভিয়াৰৰ যোগেদি, আমাৰ স্কিল ছেটৰ যোগেদি, আমাৰ নলেজৰ থ্ৰুৰে আমি মানুহক ইমপ্ৰেছ কৰিব লাগে। EMIত বস্তু কিনি মানুহক ইমপ্ৰেছ কৰি লাভ নাই। এইটো এটা পইণ্ট হয় যিটো আমি এভইড কৰিব লাগে, যাতে আমাৰ বেংক বেলেঞ্চটো ভালে থাকে। নম্বৰ 2, কিপিং আপ উইথ ইয়ৰ ফ্ৰেণ্ডছ। এইটো আমাৰ ইনিচিয়েলি 20s আৰু 30s যোন আছে তেওঁলোকৰ কাৰণে বেছি এপ্লিকেবল হয়। ইনিচিয়েলি আমি হয়তো এনেকুৱা কিছুমান ফ্ৰেণ্ডশ্বিপ গ্ৰুপত থাকোঁ, যিটো লাইফষ্টাইল হয়তো আমি এফৰ্ড কৰিব নোৱাৰোঁ। তেওঁলোকৰ লগত মিলা, তেওঁলোকৰ লগত পাৰ্টি কৰা, ফুৰিব যোৱা, নতুন নতুন বস্তু কিনা, ব্ৰেণ্ডেড কাপোৰ কিনা, আমি এফৰ্ড কৰিব নোৱাৰোঁ। বহুত থাকে, এটা ফ্ৰেণ্ডশ্বিপ গ্ৰুপত এনেকুৱা বহুত মানুহ থাকে যাৰ ফিনান্সিয়েল কণ্ডিশ্যন ভাল হয়, দে আৰ বিলংছ টু এ ভেৰি ৱেল্ডি ফেমিলি, চ' তেওঁলোকে কৰিব পাৰে। কিন্তু আমিও তেওঁলোকৰ লগত মেটচ আপ কৰিবৰ কাৰণে আমিও খৰচা কৰা, এক্সট্ৰা খৰচা, আননেচেচাৰী খৰচা কৰা ষ্টাৰ্ট কৰি দিওঁ, লোন লৈ পেলাই EMIত কৰোঁ। তো এইটো এটা কাৰণ যাৰ কাৰণে আমাৰ বেংক বেলেঞ্চত ইম্পেক্ট কৰে। চ' এইটো আমি এভইড কৰিব লাগে। নম্বৰ 3, ইউজিং UPI লাইক গুগল পে', ফোন পে' এটচেট্ৰা। এইটো আমি প্ৰায়ে কৰোঁ, মোৰ ক্ষেত্ৰতো হয় এনেকুৱা। আমি UPI অহাৰ পৰা এটাটো ইজি হৈ গৈছে যে আমি পে'মেণ্ট কৰাটো ইজি হৈ যায়, কেছ ৰাখিব নালাগে। কিন্তু ইয়াৰ এটা নিগেটিভ ইম্পেক্ট হৈছে যে আমি নজনাকেই ইমান খৰচ হৈ যায়, 10 টকা, 20 টকা, 100 টকা, 200 টকা কৰি পেলাই, যে আমি গমেই নাপাওঁ। আৰু এই খৰচবিলাকৰ আমাৰ একো ট্ৰেকো নাথাকে। মাহৰ মূৰত যেতিয়া আমি বেংক ষ্টেটমেণ্ট চাওঁ, আমি গম পাওঁ যে 10-12 হাজাৰ টকা এনেই ওলাই গৈছে UPI নামত। কেতিয়াবা চুইগি কৰিলোঁ, জমেট' কৰিলোঁ, কেতিয়াবা দোকানত কিবা কিনিলোঁ। চ' এইবিলাক খৰচা একচুৱেলি নকৰিলেও হৈ যায় আমাৰ। কিন্তু তথাপিও পে'মেণ্ট কৰাটো ইজি হোৱাৰ কাৰণে আমি বহুত খৰচা কৰি দিওঁ। সেইকাৰণে যিমান পাৰোঁ আমি কেছ দিব লাগে। যেতিয়া আমি কেছ গন্তি কৰি দিম, তেতিয়া গাত লাগে, নহয়নে বাৰু? তো সেইকাৰণে যিমান পাৰে UPI ইউজ কৰাটো কমাই দিব লাগে, আৰু তাৰ সলনি কেছ ব্যৱহাৰ কৰিব লাগে, কেছ দিব লাগে। তেতিয়া চাব আপোনালোকৰ অট'মেটিক খৰচাবোৰ কমি আহিছে। তেতিয়া চাব আপোনালোকৰ অট'মেটিক আননেচেচাৰী খৰচাবোৰ কমি আহিছে, আৰু মাহৰ মূৰত এটা ভাল ছেভিং হৈ যাব। নম্বৰ 4, ইম্পালছিভ বাইং। এইটো আমাৰ ইনিচিয়েলি হয়, চবৰে হয়, মোৰো হৈছিলে। আমি কিবা এটা বস্তু দেখি কিনিব মন যায় বা কিনি দিওঁ আমি ইনষ্টাগ্ৰাম স্ক্ৰলিং কৰি আছোঁ, কিবা এটা ভাল টি চাৰ্ট দেখিলোঁ, লগালগ ক্লিক কৰি কিনি দিলোঁ। অনলাইন পে'মেণ্ট হৈ যায় আজিকালি, চিন্তা নাই। মলত গ'লোঁ, দেখিলোঁ কিবা চেলছ চলি আছে, চেলছ দেখা পাই, ডিছকাউণ্ট দেখা পাই আমি লগালগ নলগা বস্তুবিলাকো কিনি দিওঁ। পিছত ঘৰত অহাৰ পিছত এনেকুৱা ফিল হয় যে এইবিলাক কিয় কিনিলোঁ, আমি কোনো দৰকাৰ নাই, এনেই কিনিলোঁ। কিন্তু আমি সেই সময়ত ইম্পালছিভ বাইং কৰি দিওঁ। ইম্পালছিভ বাইংটো এভইড কৰিবৰ কাৰণে এটা হেক আছে। হেকটো হৈছে কি, যদি তোমাক কিবা এটা বস্তু দৰকাৰ হয়, তোমাৰ এনেকুৱা লাগে যে কিবা এটা বস্তু দেখা পালা আৰু কিনিব মন গৈছে, তুমি কি কৰিব লাগে, সেই বস্তুটো কিনাটো অলপ ডিলে কৰি দিব লাগে, এসপ্তাহৰ কাৰণে ৱেইট কৰিব লাগে। তুমি এসপ্তাহ ৱেইট কৰিলা, এসপ্তাহৰ পিছত ডিচাইড কৰা তুমি যে সেই বস্তুটো সঁচাকৈ মোক লাগে নে এতিয়া আৰু ইমান ইম্পৰ্টেণ্ট যেন লগা নাই। যদি এসপ্তাহৰ পিছত তোমাক ফিল হয় যে নাই, এই বস্তুটো নহ'লেও চলি যাব, ইমান জৰুৰী নহয়, ত' তেতিয়া সেই বস্তুটো কিনিব নালাগে। আৰু এসপ্তাহৰ পিছতো যদি তোমাক লাগে নাই, এই বস্তুটো মোক লাগিব, এইটো নহ'লে মোৰ নচলিবই, তেতিয়া তুমি কিনি ল'ব পাৰা। তাৰমানে সেই বস্তুটো সঁচাকৈ তোমাৰ কাৰণে দৰকাৰী। যদি কিবা অলপ হেভি এমাউণ্টৰ বস্তু হয়, তেতিয়া হয়তো আমি 1 মান্থৰ ৱেইট কৰিব পাৰোঁ। 1 মাহ ৱেইট কৰা, 1 মাহৰ পিছত যদি তোমাৰ এনেকুৱা লাগে যে না বস্তুটো মোক দৰকাৰ হ'বই, লাগিবই, তেতিয়া কিনি লোৱা। নৰ্মেলি এনেকুৱা হয় যে 1 মাহৰ পিছত বস্তুটো নলগা হৈ যায়। তো এইটো এটা হেক আছে, য'ত আমি ইম্পালছিভ বাইংটো এভইড কৰিব পাৰোঁ। নেক্সট, পেয়িং মিনিমাম এমাউণ্ট ডিউ ইন ক্ৰেডিট কাৰ্ডছ। এইটো এটা খাতাৰনাক বস্তু হয়, স্পেচিয়েলি যাৰ ক্ৰেডিট কাৰ্ড আছে তেওঁলোকে জানে। ক্ৰেডিট কাৰ্ডত কি হয়, এটা ফেচিলিটিজ থাকে, য'ত আমি টোটেল এমাউণ্ট পে' নকৰি এটা মিনিমাম এমাউণ্ট পে' কৰিব পাৰোঁ। লাইক যদি মই 50,000 টকাৰ কিবা এটা বস্তু কিনিলোঁ, ত' যেতিয়া পে'মেণ্ট ডিউ হ'ব 40 days বা 45 days মূৰত, ত' বেংকে আমাক এটা অপশ্যন দিয়ে যে তুমি মিনিমাম বেলেঞ্চ এটা পে' কৰা, লাইক 5,000 এটা পে' কৰি দিয়া, পুৰা 50,000 পে' কৰিব নালাগে। চ' বহুতে ভাবে বা বঢ়িয়া ফেচিলিটিজ, তো এনেকৈ 5,000 দি দিয়ে, মিনিমাম বেলেঞ্চটো পে' কৰি দিয়ে। আৰু এইটো কৰাৰ লগে লগে কি হয়, ৰিমেইনিং যিখিনি এমাউণ্ট থাকে তোমাৰ 48,000, সেইখিনি অট'মেটিক লোনত কনভাৰ্ট হৈ যায়, আৰু বেংকে ইণ্টাৰেষ্ট চাৰ্জ কৰা ষ্টাৰ্ট কৰি দিয়ে। আৰু ক্ৰেডিট কাৰ্ডৰ ইণ্টাৰেষ্ট ৰেট আমি জানোৱেই কিমান বেছি হয়, 30 to 40% মান হয়। চ' এনেকৈ এভৰি মান্থ আমি এইটো ৰিনিউ কৰি মিনিমাম বেলেঞ্চ পে' কৰি লাষ্টত গৈ এই 50,000 এটা সৰু লোন গৈ পেলাই 4-5 লাখৰ এটা ডাঙৰ লোন হৈ যায়গৈ, ইণ্টাৰেষ্ট মিলি পেলাই, যিটো আমি পিছত পে' কৰিব নোৱাৰা হৈ যাওঁ। তেতিয়া কি হয়, আমি লোন পে' কৰিব নোৱাৰিলে আমি লোন ডিফল্টাৰ হৈ যাওঁ। লোন ডিফল্টাৰ হোৱা মানে আমাৰ চিভিল স্ক'ৰ বেয়া হৈ যায়, আমাৰ ক্ৰেডিট ৰেটিং বেয়া হৈ যায়। আৰু চিভিল স্ক'ৰ বেয়া হোৱা মানে আমি নেক্সট টাইম যদি আমাৰ লোন দৰকাৰ হয়, তেতিয়া আমি ল'ব নোৱাৰিম, বা ল'লেও আমি বহুত ইণ্টাৰেষ্ট হাই দি পেলাই লোন ল'ব লাগিব। তাৰ উপৰিও বেংকে পইচা ৰিকভাৰী কৰিবৰ কাৰণে যি কৰিব লাগে সেইটো কৰে, আমি চবেই জানো। ত' সেইকাৰণে মিনিমাম বেলেঞ্চ পে' কৰাটো এভইড কৰিব লাগে। কিবা বস্তু কিনিলে ক্ৰেডিট কাৰ্ড ইউজ কৰি যদি কিবা বস্তু কিনিব পাৰে, কিন্তু আমি ওৱান টাইম ফুল পে'মেণ্ট কৰিব লাগে। ক্ৰেডিট কাৰ্ড এনেই অৱশ্যে বহুত হেল্পফুল হয়, আমাক 40-45 দিনৰ কাৰণে ইণ্টাৰেষ্ট ফ্ৰী লোন দি দিয়ে বেংকে। তো সেইটো এটা সঁচাকৈ হেল্পফুল হয়, বহুত কামত ইউজ কৰিব পাৰোঁ সেই পইচাটো। কিন্তু কথা হ'ল যে আমি টাইমত পে' কৰিব লাগিব। যদি আমি টাইমত ক্ৰেডিট কাৰ্ডৰ পে'মেণ্ট কৰিব পাৰোঁ, তেতিয়াহে আমি ক্ৰেডিট কাৰ্ড ইউজ কৰিব লাগে, নহ'লে ক্ৰেডিট কাৰ্ড ইউজ কৰাটো এভইড কৰিব লাগে। নেক্সট, টু মেনি ছাবস্ক্ৰিপশ্যন, নেটফ্লিক্স, এমাজন প্ৰাইম, হটষ্টাৰ, স্পটিফাই,
কি কি ছাবস্ক্ৰিপশ্যন নাই যিটো আমাৰ নাই, কিন্তু আমাক সঁচাকৈ লাগে জানো ইমান ছাবস্ক্ৰিপশ্যন, আৰু এই ছাবস্ক্ৰিপশ্যনবোৰ লোৱাৰ কাৰণে মাহত 3-4 হাজাৰমান আমাৰ এনেই পে'মেণ্ট হৈ যায়, আমি গমেই নাপাওঁ। তো সেইকাৰণে আমি মাহৰ শেষত ৰিভিউ কৰিব লাগে যে আমাক কি কি ছাবস্ক্ৰিপশ্যন সঁচাকৈ লাগে আৰু কি কি নালাগে, আৰু যিবোৰ নালাগে আমি আঁতৰাই দিব লাগে। এইটো কৰিলেও আমাৰ কমচে কম মাহত 2-3 হাজাৰ টকা ছেভ হৈ যাব, যিটো আমি SIP কৰিব পাৰোঁ, নহয়নে? চ' এভইড টু মেনি ছাবস্ক্ৰিপশ্যন। নেক্সট, টেকিং লোন টু ইনভেষ্ট ইন শ্বেয়াৰ মাৰ্কেট। এইটো ভুলো আমি বহুতে কৰোঁ। মানুহে ভাবে যে শ্বেয়াৰ মাৰ্কেটত বহুত ভাল ৰিটাৰ্ণ পায় নোপোৱা নহয়, কিন্তু অভাৰ এ লং পিৰিয়ড অফ টাইমত পায়। আমি শ্বেয়াৰ মাৰ্কেটৰ পৰা 20%, 25%, 30% বহুত বেছি ৰিটাৰ্ণ পাব পাৰোঁ, কিন্তু সেইটোৰ কাৰণে আমি বহুত টাইম স্পেণ্ড কৰিব লাগিব। এনেকুৱা নহয় যে আমি বেংকৰ পৰা লোন ল'লোঁ, লোন লৈ আমি শ্বেয়াৰ মাৰ্কেটত ইনভেষ্ট কৰিলোঁ, ইনভেষ্ট কৰি যে আমি ৰিটাৰ্ণ পাম 20-25% ৰিটাৰ্ণ পাম, আৰু আমি বেংকক কিমান দিব লাগিব, 8-9%, 10% দিব লাগিব। চ' আমি বেংকক 10% ইণ্টাৰেষ্ট দি দিম, আৰু মই শ্বেয়াৰ মাৰ্কেটৰ পৰা 20% ইনকাম কৰিম, আৰু ডিফাৰেঞ্চিয়েলখিনি মোৰ প্ৰফিট হৈ যাব। চবেই এনেকৈ ভাবে, বাট একচুৱেলি ইমান ইজি হয় জানো? ইমান ইজি কেতিয়াও নহয়, কাৰণ শ্বেয়াৰ মাৰ্কেটটো বহুত ভলেটাইল হয়, স্পেচিয়েলি শ্বৰ্ট পিৰিয়ড টাইমৰ কাৰণে। নেক্সট 1 বছৰ, 1.5 বছৰ, 2 বছৰ শ্বেয়াৰ মাৰ্কেটৰ কি হ'ব আমি নিজেও নাজানো। এনেকুৱা হ'ব পাৰে 1-1.5 বছৰ, 2 বছৰ শ্বেয়াৰ মাৰ্কেট তলতেই আছে, তোমাৰ লছ হৈ আছে, প্ৰফিট কৰিব পৰা নাই। তেনে ক্ষেত্ৰত তুমি যদি লোন লৈ পেলাই শ্বেয়াৰ কিনা, EMI-টো দিবই লাগিব, লোন ৰিপে'মেণ্টটো কৰিবই লাগিব, কিন্তু তোমাৰ প্ৰফিট অহা নাই, কাৰণ শ্বেয়াৰ মাৰ্কেট ডাউন হৈ আছে। তেনে ক্ষেত্ৰত কি কৰিবা যেতিয়া? ফচি যাবা লোন লৈ পেলাই, উল্টা প্ৰফিট হোৱাৰ ঠাইত উল্টা তুমি ইণ্টাৰেষ্ট দিব লাগিব, লছত তোমাৰ শ্বেয়াৰ বেচিব লাগিব, শ্বেয়াৰ বেচি পেলাই আমি লোনটো ৰিপে'মেণ্ট কৰিব লাগিব। লগতে উল্টা ঘৰৰ পৰাহে পইচা লৈ পেলাই, মা-দেউতাৰ পৰা পইচা লৈ পেলাইহে লোনটো ৰিপে'মেণ্ট কৰিবলগীয়া হ'ব পাৰে। তো সেইকাৰণে শ্বেয়াৰত ইনভেষ্ট কৰিব লাগে, শ্বেয়াৰত ইনভেষ্ট কৰাটো ভাল কথা, কিন্তু কথা হ'ল লং টাৰ্মৰ কাৰণে কৰিব লাগে, 5 বছৰ, 10 বছৰ, 15 বছৰ। লং টাৰ্মৰ কাৰণে যদি আমি শ্বেয়াৰত ইনভেষ্ট কৰোঁ, আমি এটা ভাল ৰিটাৰ্ণ পাব পাৰোঁ, 15-16% এটা কম্পাউণ্ডিং ৰিটাৰ্ণ পাব পাৰোঁ, যিটোৱে আমাক ৱেল্থ গ্ৰ' কৰাত হেল্প কৰিব। চ' কেনেকুৱা লাগিলে? আৰু এনেকুৱা কিবা বিহেভিয়াৰ আছে নেকি যিবিলাক আমি এভইড কৰিব লাগে, যাতে আমি ফাইনেন্সিয়েল ফ্ৰীডম সোনকালে পাব পাৰোঁ? যদি এনেকুৱা কিবা আছে জনাব মোক কমেণ্ট কৰি। যদি ভাল লাগিছে লাইক আৰু ছাবস্ক্ৰাইব কৰি দিব আমাৰ চেনেলটো। অ'কে, থেংকছ, বাই।